দ্বিতীয় দিনাও যোৰাবাটত অব্যাহত উচ্ছেদ অভিযান। অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ জেহাদ। কৃত্ৰিম বান ৰোধৰ বাবে ভাঙিছে বাসগৃহ, ভাঙিছে অবৈধ দোকান পোহাৰ। খাৰঘুলিত আকৌ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহৰ সমীপতেই ভয়ংকৰ ভূমিস্খলন। বছৰ বছৰ ধৰি যোৰাবাটৰ পৰা বৰ্ণিহাট পৰ্যন্ত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এইদৰে একাংশই ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰি দখল দি আহিছিল। কোনোৱে যদি নলা নৰ্দমা দখল কৰি বসবাস কৰি আহিছিল, আন কোনোৱে নলাৰ ওপৰতেই সাজিছিল ব্যৱসায়িক প্ৰতিষ্ঠান। অৱশেষত যোৰাবাটত সৃষ্টি হোৱা ভয়ংকৰ বানৰ পাছতেই সাৰ পালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। শুকুৰবাৰেও 12 মাইলৰ বিভিন্ন স্থানত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে সকলো দখলদাৰীৰ বিৰুদ্ধে এনে উচ্ছেদ চলি যাব বুলি ঘোষণা জিলা প্ৰশাসনৰ। আমাৰ ৰাস্তাৰ নলাটোত যি পৰ্যায়ৰ এনক্ৰচমেণ্ট নাথাকক, তেওঁ ডাঙৰ ব্যৱসায়িক গোষ্ঠী হওক, সৰু ব্যৱসায়িক গোষ্ঠীও হওক, আমি তেওঁলোকক এৰি নিদিওঁ। কিন্তু বৃহৎ বনিয়াৰ নলাই হওক, নৰ্দমাই হওক, দেখিছে আমি গোটেই কাটিয়ে দিছোঁ। আমি এইটো জিৰ' টলাৰেঞ্চ আমি এইটো তেখেতসকলৰ ক্ষেত্ৰত লৈছোঁ। গতিকে এনেকুৱা এটা এজেঞ্চি আমি বিচাৰিব লাগিব। আমি NHYকে আমি ৰিকুৱেষ্ট কৰিম যে প্ৰতি বছৰে বাৰিষা আহিলে গুৱাহাটীত যেনেকৈ ডিচিল্টেশ্যন কৰি যাব লাগিব। এইটো এটা আমাৰ নতুন অপেনিংছ হ'ব। প্ৰায় 20 বছৰৰো অধিক কাল যোৰাবাটৰ এইসমূহ স্থান দখল কৰি আহিছিল বহু পুঁজিপতি তথা প্ৰভাৱশালী ব্যক্তিয়ে। কিন্তু বিগত 2টা দিনে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত চলা এনে উচ্ছেদ অভিযানৰ পিছতেই মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে স্থানীয় লোক আৰু ব্যৱসায়ীসকলৰ মাজত। গুৱাহাটীক বচাবৰ কাৰণে আমাক যদি সৰু সৰু মানুহক যদি এইবিলাক লোকচান কৰে, অলপ দুখ লাগে। তাৰমানে কোনোবাই সৰু দোকান কৰি খাইছিল, এইবিলাক বঙাই আছে, এইটো কোনো হেৰি নাই। নালাটো ক্লিয়াৰ কৰক, তাৰ পৰিৱৰ্তে যাতে বেলেগ যাতে আমাক কোনো অসুবিধা নকৰে। যাতে যদি ৰাস্তাটো ওখ কৰে আৰু নলাবিলাক বহল কৰি দিয়ে আৰু দ কৰিব লাগিব, তেতিয়াহ'লে সমাধান হ'ব পাৰে। হয়তো এটা আশা আছে, কিন্তু এতিয়া ঘৰ দুৱাৰ ভাঙি পেলাই কিন্তু বানপানীৰ সমাধান নহ'ব। ইফালে এই দৃশ্য মহানগৰীৰ খাৰঘুলি অঞ্চলৰ। নিশা হঠাৎ চপৰা চপৰে খহিল এইটো পাহাৰৰ মাটি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহৰ সমীপতেই সংঘটিত হ'ল এই ভূমিস্খলনৰ ঘটনা। পাহাৰৰ পৰা খহি অহা মাটিয়ে ক্ষতিসাধন কৰিলে ব্যৱসায়ী ঋতুৰাজ গোস্বামীৰ বাসগৃহৰ। নিৰ্মীয়মান এইটো অট্টালিকাৰ গাৰ্ডৱাল খহি পৰাৰ ফলত নিশা বন্ধ হৈ পৰে খাৰঘুলিৰ এইটো পথেৰে যাতায়াত। পুৱা SDRFৰ জোৱানৰ তৎপৰতাত মুকলি কৰা হয় নিশা গছ বিদ্যুতৰ তাঁৰ ছিগি বন্ধ হৈ থকা পথটো। স্থানীয় লোকৰ মতে নিৰ্মীয়মান বাসগৃহৰ পানীৰ পাইপ খুলি যোৱাৰ বাবেই খহি পৰিল পাহাৰৰ মাটি। যেতিয়া বাৰিষা বতৰ, পাহাৰৰ নামনিতে একেবাৰে প্ৰেছাৰ আছে, যেতিয়া খহি যাব পাৰে যিকোনো মুহূৰ্ততে। এতিয়াতো শংকা হৈছে এনেকুৱা হ'ব, গোটেইখন খহি গ'ল যিহেতু। আৰু এই মাটিটোত কি হয়, খুব একো নাই, ইয়াৰ মানে বান নাই, মাটিটোৰ কোনো হেৰি নাই। ইয়াতে পানী পৰি থাকিলে যদি বৰষুণ দিয়ে তেতিয়া মাটিটো খহিব। কেমেৰা পাৰ্চন দীপাংকৰ আৰু যুগলৰ সৈতে অভিলাষা বৰা, মনোৰঞ্জন দত্ত আৰু ৰঞ্জু তালুকদাৰ, নিউজ লাইভ গুৱাহাটী।